আমাৰ শংকৰ শ্ৰী মা কালী পূজাখন এইবাৰ আমাৰ পূজা আমাৰ ইয়াত তিনিদিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই পূজাখন আৰম্ভ হয়। আমাৰ এতিয়া পানী তোলা পৰ্বটো আৰম্ভ হৈছে। ইতিমধ্যে পানী তোলা পৰ্বটো লৈ আমাৰ চহৰৰ মাজেৰে গৈ আমাৰ নিজ শংকুৰৰ আমাৰ পুখুৰীত পানী তুলি আনি আমাৰ কালী মন্দিৰ প্ৰাংগণত উপস্থিত হ'ব। এনেকৈ আমি গোটেই নিশা আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই কালী পূজাখন উদযাপন কৰা হয়। 124তম কালী পূজা আজি এই বছৰ পূৰ্বপুৰুষ ঐতিহ্যপূৰ্ণ দিনৰ পৰা পূৰ্বপুৰুষসকলে এই কালী পূজা কৰি আছে। এতিয়া আমি 124তম বৰ্ষত ভৰি দিছোঁ আৰু আমাৰ আজি 12, 13, 14 তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব। আজি আমাৰ পূজা পাৰ্বণ আৰম্ভ হৈছে, বলি বিধান চলিব। এতিয়া শোভাযাত্ৰা হৈ নলবাৰী চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি সোণপুৰ ৰাজহুৱা পুখুৰীত পানী তুলিব। তাৰপিছত কালী মন্দিৰ প্ৰাংগণত উপস্থিত হৈ পূজা আৰম্ভ কৰিব। পূজাৰীয়ে বেদপাঠ কৰি আছে, তাৰপিছত বলি বিধান চলিব। ৰাতি ঠিক 3 বজাৰ লগে লগে আমাৰ শ্মশান কালী পূজা হ'ব। শ্মশান কালী পূজাত আমাৰ ভক্তসকল যাব, দেউধা যাব, অজা যাব। শ্মশান কালী পূজা পূজা শেষ হ'ব। তাৰে ভিতৰতে আমাৰ আয়তীসকল নাম কি ৰাতিপুৱা আমাৰ প্ৰসাদ বিতৰণ কৰা হ'ব। ভক্তসকলে প্ৰসাদ খাব গ্ৰহণ কৰিব পাৰিব আৰু সন্ধিয়া 6 বজাত আমাৰ আয়তীসকলৰ নাম কীৰ্তন হ'ব। অহা 14 তাৰিখে আমাৰ নাগৰা নাম আছে, কি নাম পাৰ্থপ্ৰতিম দাসৰ সুন্দৰ নাগৰা নাম পৰিৱেশন কৰা হ'ব। এনেদৰে এই তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ পূজা সমাপ্ত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।